বিশ্বনাথত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া। স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বিষ পান কৰাৰ অভিযোগ পৰিয়াল তথা ৰাইজৰ। স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বিষ পান কৰি অকাল মৃত্যুক সাৱটিলে পত্নীয়ে। স্বামীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়াল তথা স্থানীয় ৰাইজৰ। উল্লেখ্য যে বিশ্বনাথৰ বৰপুখুৰী চাহ বাগিচাৰ বিজিতা তাঁতীয়ে 12 বছৰ পূৰ্বে একেখন চাহ বাগিচাৰে চলা লাইনৰ আজিব পৰ্যাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু অভিযোগ মতে বিবাহৰ পিছৰ পৰাই পত্নী বিজিতা তাঁতীক স্বামী আজিবে নিৰ্যাতন চলাই আহিছিল। অৱশেষত যোৱা বুধবাৰে নিশা পুনৰ স্বামীয়ে অকথ্য নিৰ্যাতন চলাই পত্নী বিজিতা তাঁতীৰ ওপৰত। আনকি স্বামীৰ শাৰীৰিক নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ পত্নী বিনিতা তাঁতীয়ে নিজ ঘৰৰ পিছফালে বাহনী বাৰীত নিশা কটাবলগীয়া হৈছিল। সেই নিশাৰ পিছতে বৃহস্পতিবাৰে যেতিয়া ঘৰুৱা পৰিস্থিতি ঠিক নহ'ল, তেতিয়া পত্নী বিজিতা তাঁতীয়ে লয় চৰম সিদ্ধান্ত। নিজ গৃহতে বিষ পান কৰে বিজিতা তাঁতীয়ে। পিছত বিজিতাৰ পৰিয়ালৰ লোকে প্ৰথমে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত নিয়ে। অৱশ্যে স্বাস্থ্যৰ কিছু উন্নতি হোৱাত ঘৰলৈ আনে যদিও পিছদিনা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেজপুৰলৈ প্ৰেৰণ কৰে। কিন্তু তেজপুৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় বিজিতাই। ইফালে বিজিতা তাঁতীৰ মৃত্যুৰ কাৰণ তেওঁৰ স্বামী আজিব প্ৰজা বুলি দাবী কৰিছে বিজিতাৰ পৰিয়াল তথা স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ দাবী, হত্যাকাৰী স্বামী আজিব প্ৰজাক ফাঁচি দিব লাগে। সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে আজিবক আটক কৰিছে। শাস্তি পাব লাগে আৰু তাক আমি ৰাইজে ভাবিছোঁ যে ফাঁচি দিব লাগে। হয় ৰাইজ, ফাঁচি দিব লাগিব। আমাক ফাঁচি লাগে, আমাক ফাঁচি লাগে, ফাঁচি লাগে। তাক আমি বিয়া দিয়াৰ পিছত পৰা এনেকুৱা প্ৰচাৰ কৰিছে ল'ৰাটোৰ একো নাছিলে। কিন্তু এই ছোৱালীজনী গৈ তাক বাইক কিনি দিছে, গাড়ী কিনি দিছে, ট্ৰেক্টৰ কিনি দিছে গোটৰ পৰাই। বাইদেউহঁতে জানে তাক ধান কুটা মেল কিনি দিছে। ঘৰৰ পৰা যিমান বস্তু বাহিনী কিনিছে চব এই ছোৱালী গৈ পেলাই কিনি দিছে। কিন্তু ছোৱালীজনীক আজি বিয়ে পাছৰ ছোৱালীজনীক কেনেকুৱা সি ৰাখিব লাগিছিলে সেইটো সি নাজানিলে। আজি চাওক, আজি আমি লৈ গ'লোঁ, কিবা খালে, ঔষধ খালে, কিবা খাই দিলে, পয়জন খাই দিলে বুলি আমি তাক লৈ গ'লোঁ। কিন্তু মানুহজন যাব লাগিছিলে নাই, সি নগ'ল। তাৰ বাইদেউ আছিল ৰূপা পৰ্যা, তাই যাব লাগিছিলে নাই, কিয় নগ'ল? আৰু তাৰ হেৰি আছে, তাৰ কি কয় সেইটো, তাৰ কি কয় সেইটো, তাৰ বৰদাও যাব লাগিছিলে। সি গাঁৱৰ চকীদাৰ এটা, লাইন চকীদাৰ এটা, সিটো যাব লাগিছিলে। সিহঁতৰ ফেমিলি আছে, তাৰ ফেমিলিক যাব লাগিছিলে। কোনো খবৰ ল'বলৈ যোৱা নাই। আনকি তাক গাড়ী লৈ তাক মাতিব গৈছোঁ, তথাপি অহা নাই। এনেকুৱা নিষ্ঠুৰ মানুহ। এই মানুহটোক আমি কি কৰিলে ভাল হ'ব চাওক আপোনালোকে। পুলিচে এতিয়া উঠাই লৈ গৈছে, তেজপুৰৰ পৰা SP ছাৰে ফোন মাৰিছে, এনেকুৱা গাঁৱতে এনেকুৱা হৈছে। গতিকে আপোনালোকে কি চাই আছে, ইমিডিয়েট তাক উঠাব লাগিব। কাই গৈ পেলাই যেতিয়া আমি পালোঁ ৰাস্তাত, OC ছাৰক আমি ক'লোঁ, ছাৰ এনেকুৱা আমি গম পাইছোঁ, SP ছাৰে আমাক কৈছে, গতিকে ল'ৰাটোক আমি উঠাই লৈ গৈছে। কিন্তু আজি চাওক, আমাৰ ৰাইজ আছে ইয়াতে, ৰাইজক সোধক আপোনালোকে যে ছোৱালীজনী কেনেকুৱা আছিল, ভাল নে বেয়া? বিয়াৰ পৰাই টৰ্চাৰ। এই টৰ্চাৰ কৰাৰ কাৰণে ছোৱালীজনী বাধ্যতাত আজি এইটো কাম কৰিবলগীয়া হ'ল। তো এনেকুৱা ল'ৰাক আমি কি কৰিলে ভাল হ'ব আপোনালোকে নিজে জানো। আমি তাক শাস্তি বিচাৰিছোঁ এইটোৱে, আমাৰ ছোৱালী যেনেকুৱা মানে কষ্ট পাই গৈছে, সেই ল'ৰাটোত তেনেকুৱা কষ্ট পাব লাগে। তাক এনেকুৱা কষ্ট পাব লাগে, তাক ফাঁচিয়ে দিব লাগে। এনেকুৱা ল'ৰা যে তাক ফাঁচি দিবই লাগিব, তেতিয়াহে আৰু কিছুমান ল'ৰা অলপ বুজিব পাৰিব মানে। আৰু তেনেকুৱা গাঁৱত ল'ৰা তেনেকুৱা, আৰু আজি আমাৰ ছোৱালী কেনেকুৱা কৰিলে, কালি আৰু বেলেগ এটা ছোৱালীক সি আনিব। আজিতো ছোৱালী নাই, সি তাক এতিয়া বেলেগ ছোৱালীৰ লগতে আনিবহি, আনি ভালকৈ খাব। আজি যিটো বস্তু বাহিনী কৰি দিলে, এইটো তাৰ মানে এইটো ভৰিব লাগিব। আজি বিজেতাৰ যিটো কৰি দিছে সেইটোতো ঘূৰাই সি নাপায়, বিজেতাই নাপায়। কিন্তু তাই যে প্ৰতিশ্ৰুতি দিব লাগে গভৰ্ণমেণ্টৰ ঘৰত দিব লাগিব, সেই বস্তুখিনি চব বিক্ৰী কৰি
আজি এইটো দিব লাগিব এইটো গোটেইখিনি গোটৰ কাম বাকী আছে পইচাবিলাক ট্ৰেক্টৰৰ পইচা আছে বাকী মটৰ চাইকেলৰ বাকী আছে আপোনাৰ কি আছে বিয়ৰ পইচা বাকী আছে মেল কিনি দিছে ধান কুটা মেল তাৰো পইচা বাকী আছে এইটো কমপ্লিট বেচিব লাগিব বেচিখিনি এই সুদটো দিব লাগিব বেংকত জমা দিব লাগিব পইচা আৰু ল'ৰাটোক এনেকুৱা মানে শাস্তি দিব লাগিব যাতে যিকোনো ল'ৰাই মানে নিজে বুজি পাব যে এনেকুৱা কাম কৰিলে কি হয়